জাত গৌৰীপুৰত ড্ৰাগছসহ দুজনক আটক। গৌৰীপুৰৰ বেপাৰীপট্টি ৰেলগেটৰ সমীপত ৰাইজে আটক কৰি গতালে গৌৰীপুৰ আৰক্ষীক। ধৃত দুয়ো ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে বেগনতলী গাঁৱৰ কাদের আলী আৰু ৰফিকুল ইছলাম। দুয়োৰে পৰা 11টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। সম্প্ৰতি দুয়োকে আৰক্ষী গৌৰীপুৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। লক সিস্টেম হ'ব নেকি? লক হবে না এটা লক কৰি দে।